নমস্কাৰ কহিনুৰ প্ৰযোজক পৰিচালক অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰীকে প্ৰমুখ্যে কৰি সন্মানীয় দৰ্শকসকল আপোনালোকক আমি কাম এটা কৰিব আকৌ বিচাৰিছোঁ মাত্ৰ 5 মিনিটৰ সময়ৰ বাবে আপোনালোকক সময় বিচাৰিছোঁ যদি আপোনালোকে 5 মিনিটৰ সময় দিয়ে আমি 5 মিনিটৰ ভিতৰতে অনুষ্ঠানটো সামৰণি মাৰিম আমি আপোনালোকক জনাব বিচাৰিছোঁ যে সেউজী মহিলা আত্মগোটৰ সাহায্যতে 3 দিন নিশাৰ বাবে অসমৰ ভ্ৰাম্যমান নাট্য দল কহিনুৰ থিয়েটাৰ নিমন্ত্ৰণ কৰি আনিছিল আজি তেখেতসকল শেষ নিশাৰ তথা তৃতীয় নিশাৰ ইয়াৰ পৰা বেলেগ এটা অনুষ্ঠান জেগালৈ গুচি যাব আমাৰ মাজত আছে আমি টিভিত সদায় দেখোঁ তথাপিও দুদিন নাটকত আপোনালোকে হয়তো দেখিছে তথাপিও আমি আপোনালোকৰ আগত পৰিচয় কৰি দিব বিচাৰিছোঁ সেয়ে আজি আপোনালোকৰ আগত তেখেতসকলক অকণমান আমি মৰম জনাব বিচাৰিছোঁ সকলোকৰ পৰা মই সহায় সহযোগিতা বিচাৰিছোঁ ধন্যবাদ আমাৰ মাজত আছে সকলোৱে মৰমৰ পল্লৱী ফুকন মই পল্লৱী ফুকন বাইদেউক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ মই এই সন্মানীয় শিল্পীসকলক জনাব বিচাৰিছোঁ শিৱসাগৰ জিলাৰ লাভ কৰিছে তথাপিও আমি এই সন্মানীয় শিল্পীসকলক পাই আমি আনন্দিত গৌৰৱ কৰিছোঁ আমি সকলো হৈ আজি সন্মানীয় শিল্পীসকলক সেউজী মহিলা আত্মগোটৰ হৈ লগতে আমাৰ সন্মানীয় দৰ্শকৰ হৈ অকণমান মৰম জনাব বিচাৰিছোঁ মই প্ৰথমতে পল্লৱী ফুকন বাইদেউক অকণমান মৰম জনাবৰ কাৰণে মই এই মহিলা গোটৰ সম্পাদিকা কণিকা চৌধুৰী বাইদেউক মই অনুৰোধ জনাইছোঁ আমাৰ মাজত আছে অসমীয়া ধাৰাবাহিক ভাড়াঘৰ আমি সকলোৱে চাওঁ মই নিজেও চাওঁ সকলোৱে জনপ্ৰিয় আপোনালোকে দুটা নিশা পাৰ হৈ গ'ল নাটকত দেখিছে চাগে অভিনয় কৰিছে হয়তো মই নাই আজি আকৌ আহিছোঁ তথাপিও তেজিন আখতাৰ আছে তেজিন আখতাৰ বুলি আমি জানো কিন্তু ভাড়াঘৰ বেলেগ নাম এটাহে জানো আমি সকলোৱে কিন্তু এইটো নাম আপোনালোকৰ আগতে নকওঁ বাৰু আপোনালোকে সকলোৱে জানে তথাপিও আমি কহিনুৰ থিয়েটাৰ যোগেদি তেজিন আখতাৰক পাই আমি নথৈ আনন্দিত হৈছোঁ লগতে আমগুৰিবাসী তথা এই মহিলা গোটৰ সমূহ কৰ্মকৰ্তা হৈ আৰু আমাৰ সন্মুখত থকা সন্মানীয় দৰ্শকসকল হৈ আমি কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমি অকণমান মৰম জনাব বিচাৰিছোঁ থিয়েটাৰ পৰিচালনা সমিতি সম্পাদক মই অৰুপ চৌধুৰীক মই অনুৰোধ জনাইছোঁ আমাৰ মাজত আছে অন্য এগৰাকী শিল্পী অৰূপ বৰা আমি সকলোৱে টিভি চিৰিয়েলত দেখিছোঁ খুব জনপ্ৰিয় শিল্পী আমি সেই সন্মানীয় শিল্পীগৰাকীক আমি অকণমান আপোনালোকৰ সকলো হৈ মৰম জনাব বিচাৰিছোঁ মই তেখেতক মৰম জনাবৰ কাৰণে মই ববী বৰাক মই অনুৰোধ জনাইছোঁ অকণমান ভুল হৈ গৈছে কোনো কথা চিনি আমি সকলোৱে দেখা নাপাওঁ টিভিতে দেখিছে কোনো কথা নাই ধন্যবাদ আমাৰ মাজত আছে কমল ৰেৱতী দাদাকো আমি ধন্যবাদ জনাইছোঁ আমি দাদাক সম্বোধনা জনাব বাবে মই মৌচুমী হাজৰিকাক মই বাইদেউক অনুৰোধ জনাইছোঁ তথাপিও আমি এই মহান শিল্পীসকলক আমি একোদি কৃতজ্ঞতা জনাব নোৱাৰোঁ আৰু দিয়াও আমাৰ কোনো সাহস নাই তথাপি মই আপোনালোকক আগতে ক'লোঁ আমগুৰি অঞ্চলটো সাংস্কৃতিক বিভিন্ন জেগা ভাওনাৰ ক্ষেত্ৰত হওক শিল্পীৰ ক্ষেত্ৰত হওক বহুত আগবঢ়া কিন্তু মই এই সন্মানীয় তিনি শিল্পৰ অভিনেতাক প্ৰতি মই এটা আমাৰ আপোনালোকৰ সকলো হৈ মই এটা অনুৰোধ জনাম তেখেতসকলে অভিনয় জগতখনত আৰু আগবাঢ়ি যাওক আমি সদায় কামনা কৰিম আৰু লগতে তাৰ লগতে নতুন প্ৰজন্মবিলাক উঠি অহা যুৱক যুৱতীসকল যিসকলে নাটকৰ কাৰণে খুব হেঁপাহ আগ্ৰহ কৰি অভিনয় ক্ষেত্ৰত আগবাঢ়ি গৈছে সেই সকলোকো লগত যে তেখেতসকলে পিছৰ প্ৰজন্মক আগুৱাই লৈ যায় তাৰ বাবে মই অনুৰোধ জনাইছোঁ লগতে মই সকলো হৈ সময় নিশ্চিতম তেজিন আখতাৰ আছে সকলো হৈ মই জাষ্ট আপোনালোকৰ আগত এটা অনুভৱ এটা জানিব বিচাৰিছোঁ আমগুৰিলৈ আহি তেখেতৰ কেনেকুৱা লাগিছে আৰু আমগুৰি ৰাইজে বাকী সকলোৱে আমি টিভিত দেখি আছোঁ বাইদেউ তথাপিও আমি সকলোৱে নাটকৰ চাবৰ কাৰণে অপেক্ষা কৰি আছে মই তেজিন আখতাৰৰ পৰা অকণমান অনুভৱ জানিবৰ বাবে মই অনুৰোধ জনাইছোঁ ইয়ালৈ আহি মোৰ বহুত বেছি ভাল লাগিছে আৰু বেছিকৈ এইটো কাৰণে ভাল লাগিছে যে মই গম পাইছোঁ যে ইয়াৰ যিসকল মহিলা আছে তেওঁলোকে গোটৰ পইচাৰে আমাক ইয়ালৈ আনিছে
গতিকে সেইকাৰণে মোৰ আৰু বেছি ভাল লাগিছে যে মাইকী মানুহ আৰু মহিলাসকল যিসকল ছোৱালীসকল আছে তেওঁলোকে ইমান বেছি মৰম দিছে আৰু যাতে এনেকৈ মৰম দি থাকে আমাক যাতে আশীৰ্বাদ দি থাকে আৰু কোহিনুৰ থিয়েটাৰক যাতে বাৰে বাৰে প্ৰতিটো বছৰতে ইয়ালৈ নিমন্ত্ৰণ দিয়ে তাকে আশা কৰিলোঁ আশীৰ্বাদ কৰিব ধন্যবাদ তেনচিডাক্তালৈ আমি ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো সামৰি গৈছোঁ সাংবাদিকা এজনে কিবা এটা ক'ব বিচাৰিছে তথাপি মই আপোনালোকক অনুৰোধ জনাইছোঁ আমি কৈছোঁ এই মহান শিল্পীসকলক আমি একো দিব নোৱাৰোঁ দিয়া কোনো সাহযোগ্যতা নাই তথাপিও যদি আপোনালোকে এই মহান শিল্পী চাৰিগৰাকীক যদি আপোনালোকে ভাল পাইছে ভাল নাপালেও আমাৰ আমগুৰিখন মই আগতে ক'লোঁ সাংস্কৃতিক ৰাইজ আপোনালোকে মৰম হিচাপে আশীৰ্বাদ হিচাপে এটা জোৰে হাত চাব বিচাৰিছোঁ ধন্যবাদ এইখিনিতে মই আমাৰ অনুষ্ঠানটো ইমান সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সেউতী আত্মসহায়ক গোটৰ হৈ মই আমাৰ স্থানীয় উদীয়মান যুৱক মুজিদ আলীক এখনি গামোচাৰে অকণমান মৰম জনাব বিচাৰিছোঁ আৰু গামোচাখনেৰে সম্বৰ্ধনা জনাব অতুল বৰবৰুৱাই ধন্যবাদ সকলোকে ধন্যবাদ জনাইছোঁ এই গামোচাখন আচলতে বহুত মূল্য আছে মোৰ নিচিনা এজন সাধাৰণ যুৱক একো নাজানো কথা এটা ক'ব কাৰণে শিকিছোঁ এই গামোচাখনৰ মূল্য নহয় তথাপি মৰমত দিয়া কাৰণে মই আদৰে গ্ৰহণ কৰিছোঁ পুনৰ আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আমি সম্বোধন অনুষ্ঠানটো সামৰি লৈছোঁ ধন্যবাদ শুভৰাত্ৰি